পিতৃ-মাতৃয়ে ঠিক কৰি দিয়া কাহানিও নেদেখা পাত্ৰ বা পাত্ৰীৰ সৈতে যুগ যুগৰ বান্ধোনত মিলিত হোৱাৰ সংকল্প লোৱাৰ দিন কাহানি বাই উকলিল। পূৰ্বৰ কোনো চিনাকি বা বুজাবুজি নথকাজনৰ সৈতে বিয়াত বহিবলৈ আজিৰ যুৱক যুৱতী ক্ষমাহীনভাৱে নাৰাজ। কিন্তু জীৱন আৰু জগতলৈ নামি অহা জটিলতাই বিবাহ সম্পৰ্কীয় ধ্যান ধাৰণাটো প্ৰভাৱ বিস্তাৰ কৰিছে নেকি? কিয় বুজাবুজিৰ আধাৰত প্ৰেমৰ বুনিয়াদেৰে গঢ় লৈ উঠা সংসাৰ এখনো ভাগি যায় খুব সহজতে? সেন্দুৰৰ সেই ফুটটো যাক উচ্চাসন দি আহিছে ককা আইতা আই বোপাইহঁতে সমাজে, সি আজি হৈ উঠিছে কেৱল এটা পৰিচয় মাত্ৰ। বিয়াৰ কাৰণে সজাই পৰাই তুলিব লাগে মনটো নে দেহাটো? দেহাৰ প্ৰস্তুতিটো অতি নিম্ন স্তৰৰ জৈৱিক আবেদনৰ নিদৰ্শন মাথোন। বিয়াৰ কাৰণে লাগে অন্তৰৰ প্ৰস্তুতি, প্ৰাণৰ প্ৰস্তুতি, আত্মাৰ প্ৰস্তুতি। এই সামগ্ৰিক প্ৰস্তুতি অবিহনে জানো বিয়া হয়? বিয়া হোৱা উচিত? কি মাধুৰ্য, কি সৌন্দৰ্য আছে এই বিয়াত, য'ত দুটা প্ৰাণৰ একান্ত মিলনৰ আকুল আকুতি নাই, য'ত এক পৰম অতীন্দ্ৰিয় অনুভূতিয়ে জীৱনক অপাৰ্থিৱ কৰি নুতুলে, য'ত প্ৰেমৰ পবিত্ৰ আশীৰ্বাদৰ পৰশ লগা নাই, তাত জানো মানুহৰ হৃদয়ৰ সুপ্ত দেৱতা জাগ্ৰত হ'ব? আচাৰ্য চাণক্যৰ মতে এনে লক্ষণযুক্ত ছোৱালী যদিহে পায় লগে লগেই বিয়া পাতিব লাগে। বিবাহক লৈ প্ৰত্যেক ল'ৰাই চিন্তাত পৰে কেনেকুৱা ছোৱালীক বিয়া কৰাব লাগে, কেনেকুৱা লক্ষণযুক্ত ছোৱালীক বিবাহ কৰাব লাগে। বিয়া পতা গৰাকীৰ লগত ভালদৰে দিনবোৰ অতিবাহিত হ'বনে? আন কিবা সমস্যা হ'ব নেকি? বিবাহৰ সময়ত এনেকুৱা বহু প্ৰশ্নই মনলৈ আহে। যোগ্যগৰাকীক বিবাহ কৰাবলৈকে শাস্ত্ৰ আৰু চাণক্যই উপদেশ দিছে। আপুনি যিগৰাকীক বিয়া পাতিব সেইগৰাকী উপযুক্ত হয় নে নহয়, ইয়াৰ উত্তৰ আমাৰ হাতত নাই যদিও চাণক্য আৰু শাস্ত্ৰত যি উপদেশ দিছে সেই অনুসৰি পাত্ৰী পালে বিয়া পতাত বিলম্ব কৰিব নালাগে। আহক আমি জানি লওঁ বিবাহৰ কাৰণে কেনেকুৱা গুণযুক্ত এগৰাকী নাৰীক যোগ্য বুলি কোৱা হৈছে। আপোনালৈ অনুৰোধ, নতুন কথা জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বিবাহৰ কাৰণে পাত্ৰী চোৱাৰ প্ৰথম লক্ষণ আচাৰ্য চাণক্যৰ অভিমত, কোনো নাৰী ঘৰৰ বাহিৰত যদিও কাম কাজ কৰিবলৈ নাযায়, ঘৰতে থাকে, তাৰ পিছতো যদি সেই নাৰীয়ে দেশ সমাজৰ খবৰ ৰাখে, সেয়া বহুত ভাল কথা। এনেকুৱা ছোৱালী সদায় সচেতন আৰু জাগৃত হৈ থাকে। এই ধৰণৰ ছোৱালীয়ে পৰিয়ালৰ মান সন্মান বৃদ্ধি কৰে। দ্বিতীয় লক্ষণ, বিবাহৰ কাৰণে পাত্ৰীৰ এটা গুণ নিতান্তই থকাটো অতি প্ৰয়োজনীয়। সকলোকে মান সন্মান দিব পৰা এজনী ছোৱালী বিবাহৰ যোগ্য। ধনী দুখীয়া উচ্চ নিচ সকলোকে মান সন্মান দিব পাৰিব লাগিব। তৃতীয় লক্ষণ, আচাৰ্য চাণক্যৰ অভিমত, যি ছোৱালীয়ে নিজৰ ধৰ্ম সংস্কৃতি আৰু লোক পৰম্পৰা পালন কৰে সেই ছোৱালী বিবাহৰ কাৰণে শ্ৰেষ্ঠ। এনেকুৱা ছোৱালীয়ে বিবাহৰ পিছত স্বামীৰ সৌভাগ্য বৃদ্ধি কৰে।
এই ধৰণৰ নাৰীয়ে ঘৰত সদায় কৰা পূজা পাঠৰ দ্বাৰা ঘৰ এখনলৈ দেৱ দেৱীৰ কৃপা আহে। চতুৰ্থ লক্ষণ, যি নাৰীৰ সঞ্চয় কৰিব পৰা গুণ আছে সেই নাৰী বিবাহৰ উপযুক্ত। এই ধৰণৰ ছোৱালীয়ে পৰিয়ালক আৰ্থিকভাৱে শক্তিশালী কৰিবলৈ মহত্বপূৰ্ণ ভূমিকা লয়। এনেকুৱা ছোৱালীক লক্ষ্মী স্বৰূপা জ্ঞান কৰা হয়। পঞ্চম লক্ষণ, যিজনী ছোৱালীৰ মাত সুমধুৰ, যিজনী ছোৱালীয়ে কথা ক'লে সুখাস্বাদৰ অনুভূতি প্ৰাপ্তি হয়, সেইজনী ছোৱালী বিবাহৰ কাৰণে শ্ৰেষ্ঠ। ষষ্ঠ লক্ষণ, যিজনী ছোৱালী প্ৰতিটো কথা বিষয়কে বিচাৰ কৰিব পৰা ধৈৰ্য অধিকাৰী, সেইজনী ছোৱালী বিবাহৰ কাৰণে অতি যোগ্য। যি নাৰীয়ে সঠিক বিচাৰেৰে সঠিক পথ দেখুৱাব পাৰে সেয়া অতিকে উত্তম। সপ্তম লক্ষণ, যিজনী ছোৱালীয়ে ককাই ভাই, বাই ভনী আৰু সকলো সম্পৰ্কীয় আত্মীয়ৰ সৈতে ভাল ব্যৱহাৰ কৰে, সকলোৰে ধ্যান ৰাখে, সেইজনী ছোৱালী বিবাহৰ যোগ্য। যি নাৰীয়ে প্ৰতিজন আত্মীয়ৰে প্ৰতি যোগাত্মক দৃষ্টিভংগী পোষণ কৰে, সম্পৰ্কক লৈ সুৰক্ষিত অনুভৱ কৰে, সেইজনী ছোৱালী বিবাহ কৰোৱাৰ উপযুক্ত। অষ্টম লক্ষণ, যিজনী ছোৱালী সীমান্তত থাকে, প্ৰবাসত থাকে, ঘৰৰ পৰা দূৰৈত থাকে, অথচ নিজৰ লগতে পৰিয়ালৰ আত্মমৰ্যাদাৰ প্ৰতি সচেষ্ট, সেই ছোৱালী চাণক্যৰ মতে বিবাহৰ অতিকে শ্ৰেষ্ঠ পাত্ৰী। নৱম লক্ষণ, শ্ৰেষ্ঠ নাৰী সেইগৰাকী যাৰ ভিতৰত কোনো দম্ভ অহংকাৰৰ ভাৱ নাই। যিজনী ছোৱালীয়ে নিজতকৈ আনৰ সুখক অগ্ৰাধিকাৰ দিয়ে, তেনেকুৱা ছোৱালীয়ে পৰিয়াল একোটাক সুখী কৰিব পাৰে। দশম লক্ষণ, বেয়াতকৈ বেয়া দুৰ্দিনৰ সময়ত যিজনী ছোৱালীয়ে নিজৰ পৰিয়ালক, বন্ধু বান্ধৱী, আত্মীয় স্বজনক সংগ দি সকাহ দি আহিছে, দুৰ্দিনৰ সময়ত সেইসকল আত্মীয়ৰ সংগ এৰা নাই, সেইজনী ছোৱালী বিবাহৰ উপযুক্ত। যিজনী ছোৱালীয়ে দুখ কষ্ট অতি দুৰ্দিনৰ সৈতে শক্তিশালী মানসিকতাৰে মোকাবিলা কৰিব পাৰিছে, সম্পৰ্ক একোটা ধৰি ৰাখিব পাৰিছে, সেই ছোৱালী বিয়া পতাৰ কাৰণে যোগ্য পাত্ৰী। এইসমূহ লক্ষণযুক্ত ছোৱালী বিবাহৰ যোগ্য। আপুনিও বিয়া পাতিবলৈ হ'লে এই লক্ষণসমূহ চাব পাৰে। এনে লক্ষণযুক্ত ছোৱালী পালেই তাৎক্ষণিকভাৱে বিয়া পাতিব লাগে। আচাৰ্য চাণক্যৰ অভিমতে এজনী ছোৱালীকো উপযুক্ত শিক্ষা প্ৰদান কৰিব। এই সৎ জ্ঞানেৰে এজনী ছোৱালীয়ে নিজৰ মানসিকতা গঢ়ি তোলাৰ প্ৰয়োজন। আমাৰ এই প্ৰচেষ্টা আপোনাৰ যদি ভাল লাগিল, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক আৰু কমেণ্ট কৰিব। শেষত ভৰসা সাৰথি চেনেলটোৰ তৰফৰ পৰা আপোনাক এইটোৱেই কওঁ, বিয়া মানুহৰ জীৱনৰ এটা টাৰ্ণিং পইণ্ট। ভিন্ন ৰুচিৰ, ভিন্ন মানসিকতা সম্পন্ন দুটি সত্তাক এক সত্তাত পৰিণত কৰিবলৈ হ'লে একান্ত প্ৰয়োজন বুজাবুজিৰ। বুজাবুজি নহ'লে 10-15 বছৰ হিয়া দিয়া নিয়া কৰিলেও ফল নধৰে। যুগ যুগান্তৰ ধৰি চলি অহা, চলি থাকিবলগীয়া এই অন্তহীন প্ৰক্ৰিয়াত জীৱনৰ সোৱাদ ল'বলৈ উদ্বাউল হৈ থকা, জীৱনৰ যাত্ৰাপথৰ সুগন্ধি ছটিয়াই হাঁহিৰে পূৰ্ণ কৰিবলৈ নিজকে প্ৰস্তুত কৰিব লাগিব। অনুভৱ কৰিব পাৰিব লাগিব, জুই
ইমান মিঠা।